তৃতীয় বিশ্বযুদ্ধৰ আখৰা চলিছে নেকি? কৰোনা ভাইৰাছে সমগ্ৰ বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা সময়ত এই ভাইৰাছৰ প্ৰতিষেধক তথা ভেকচিনক লৈ বিভিন্ন পৰীক্ষা নিৰীক্ষা অব্যাহত আছে। সমান্তৰালভাৱে চলিছে এই ভাইৰাছৰ উৎপত্তি সম্বন্ধে নানা জল্পনা কল্পনা। অঘোষিত সত্যত পৰিণত হৈছে যে চীনৰ বুহানতে এই ভাইৰাছৰ উৎপত্তি হৈছে। বহুতে সেয়ে কৰোনা ভাইৰাছক চীনা ভাইৰাছ বুলিও কৈছে। এটা কথা নকলেও হ'ব যে কৰোনা ভাইৰাছে বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰক। ছুপাৰ পাৱাৰ আমেৰিকা কৰোনাৰ যুদ্ধত বেয়াকৈ পৰাজিত হৈছে। দশো দিশে ৰজন জনাই থকা দেশখন মৃত্যু উপত্যকালৈ পৰিণত হৈছে। আমেৰিকাৰ এই দুৰ্যোগৰ বাবে সমস্ত দুখ চীনলৈ ঠেলি ডোনাল্ড ট্ৰাম্পে চীনক জগৰীয়া কৰিছে। চতুৰ চীনে বিভিন্ন সময়ত কৌশলী স্থিতি লৈ এই সন্দেহ ঘনীভূত কৰি তুলিছে। শেহতীয়াকৈ 5 আইজ ডছিয়াৰৰ তথ্যভিত্তিক ৰিপৰ্ট পোহৰলৈ আহিছে। এই ৰিপৰ্টৰ ভিত্তিত প্ৰমাণিত হ'ল যে চীনেই হ'ল কৰোনা ভাইৰাছৰ জন্মদাতা। এতিয়া প্ৰশ্ন হ'ল, কি এই 5 আইজ ডছিয়াৰ? 5 আইজ ডছিয়াৰ হ'ল অষ্ট্ৰেলিয়া, কানাডা, নিউজিলেণ্ড, ইউনাইটেড কিংডম আৰু ইউনাইটেড ষ্টেটছৰ চোৰাংচোৱা এজেঞ্চি। এই এজেঞ্চিৰ ৰিপৰ্টত প্ৰকাশ পাইছে যে বুহান বায়'লজিকেল ইনষ্টিটিউটত 50 বিধ ভাইৰাছৰ পৰীক্ষা নিৰীক্ষা চলি আছে। চাৰ্চ, মাৰ্চ আদিৰ দৰে ভাইৰাছৰ সংক্ৰমণ তথা গৱেষণা হয় এই ইনষ্টিটিউটত। 2003 চনত প্ৰাদুৰ্ভাৱ ঘটা চাৰ্চ আৰু মাৰ্চ ভাইৰাছৰ উৎপত্তি হৈছিল এই চীনত। অষ্ট্ৰেলিয়াৰ দ্য ডেইলী টেলিগ্ৰাফ কাকতত ডছিয়াৰৰ এই প্ৰতিবেদন সবিস্তাৰে প্ৰকাশ পোৱাৰ পিছত গৰজি উঠিছে বেইজিং। অষ্ট্ৰেলিয়াক অৰ্থনৈতিকভাৱে বৰ্জন কৰাৰ হুংকাৰ দিছে ৰঙা চীনে। ইফালে চীনৰ বুহান ইনষ্টিটিউট অৱ বায়'লজিৰ সঞ্চালক চি জিংলিৰ সন্ধান নাই যোৱা এমাহ ধৰি। তেওঁ জীৱিত নে মৃত এই বিষয়েও তথ্য নাই চোৰাংচোৱা এজেঞ্চিটোৰ হাতত। সাপে কঁকালৰ কোব পাহৰি নোযোৱাৰ দৰে আমেৰিকায়ো নাপাহৰে নিজৰ আঘাত। পাৰ্ল হাৰ্বাৰত আক্ৰমণ কৰা জাপান, ছাদ্দাম হুছেইন তথা বিশ্বতা ওছামা বিন লাডেনৰ ওপৰত আমেৰিকাই কিদৰে প্ৰতিশোধ ল'লে সেয়া সকলোৱে জনা কথা। ডোনাল্ড ট্ৰাম্পৰ ৰঙা চকুকো কেৰেপ নকৰি সত্য ঢাকিবলৈ গৈ চীনে আশ্ৰয় লৈছে এটাৰ পিছত আনটোকৈ মিছা কথাৰ। চতুৰ চীনে লগে লগে বহাইছে সামৰিক কুচকাৱাজ। পৰিৱেশ এনে হৈছে যেন তৃতীয় বিশ্বযুদ্ধৰ আখৰাহে চলিছে। এই মুহূৰ্তত সকলোৰে মনলৈ প্ৰশ্ন আহিছে, সঁচাকৈ তৃতীয় বিশ্বযুদ্ধ হ'বলৈ গৈ আছে নেকি? বিশ্বৰ প্ৰায় 195খন দেশ কৰোনাৰ বিৰুদ্ধে যুঁজি থকাৰ সময়ত ভাৰত মহাসাগৰত চীনৰ যুদ্ধ জাহাজৰ অৱস্থিতি ধৰা পৰিছে ছেটেলাইটৰ স্থিৰ চিত্ৰত। আশ্চৰ্যকৰ কথাটো হ'ল, ভাৰতীয় জলসীমাৰ পৰা 684 কিলোমিটাৰ দূৰত্বত মালদ্বীপৰ ওচৰত চীনে নিৰ্মাণ কৰিছে কৃত্ৰিম দ্বীপ। এটেষ্টা নামৰ চোৰাংচোৱা সংস্থাটোৱে দাবী কৰিছে যে চীনে এই কৃত্ৰিম দ্বীপটোত নিৰ্মাণ কৰিছে ৰাস্তা পদূলি, বহাইছে সামৰিক অস্ত্ৰ ভাণ্ডাৰ। ইফালে পৃথিৱীৰ সৰ্ববৃহৎ সামুদ্ৰিক পথ দক্ষিণ চীন সাগৰত প্ৰৱেশ কৰিছে আমেৰিকাৰ পাৰমাণৱিক শক্তিসম্পন্ন যুদ্ধ জাহাজ ৰোজভেল আৰু ৰোনাল্ড ৰেগানে। 13 এপ্ৰিলৰ পৰা চীন আৰু অষ্ট্ৰেলিয়াৰ সামৰিক জাহাজেও টহল দিছে এই পথছোৱাত। নকলেও হ'ব যে কৰোনা কেন্দ্ৰিক বিবাদৰ বাবে আমেৰিকা আৰু চীনৰ সম্পৰ্ক বেয়াৰ পৰা অধিক বেয়ালৈ গতি কৰিছে। ৰিপাব্লিকান সাংসদ
থম টিলিছে চীনৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ 18 দফীয়া দাবী প্ৰেৰণ কৰিছে ৰাষ্ট্ৰপতিলৈ। চীনত থকা মাৰ্কিন উদ্যোগ স্থানান্তৰ, ভাৰত, ভিয়েটনাম তথা টাইৱানৰে সামৰিক সম্পৰ্ক মজবুত কৰাকে ধৰি চীনৰ পৰা ক্ষতিপূৰণ দাবী কৰাৰ কথা উল্লেখ কৰিছে থম টিলিছে। ফ'বছ বিজনেছ নিউজৰ সাক্ষাৎকাৰত ডোনাল্ড ট্ৰাম্পে চীন ষ্টক মাৰ্কেটত বিনিয়োগ হৈ থকা US পেঞ্চন ফাণ্ড প্ৰত্যাহাৰৰ কথা ঘোষণা কৰে। গ্ল'বেল টাইমৰ সম্পাদক হু জিজিঙে আমেৰিকাক প্ৰত্যাহ্বান জনাবৰ বাবে 1000টা পৰমাণু বোমাৰ আৱশ্যক বুলি উল্লেখ কৰে। আমি জানো যে চৰকাৰৰ সেউজ সংকেত নাথাকিলে কোনো কথাই প্ৰচাৰ কৰিব নোৱাৰে চীনৰ সংবাদ মাধ্যমত। তেনেস্থলত চীনে 3 গুণলৈ পৰমাণু অস্ত্ৰ বৃদ্ধি কৰাৰ উদ্দেশ্য কি, সেয়া সহজেই অনুমেয়। 290টা পৰমাণু অস্ত্ৰৰে বলিয়ান চীনৰ বিপৰীতে আমেৰিকা আছে 6185টা পৰমাণু অস্ত্ৰ। বিশ্ববাসীক মহাসংকটৰ মুখলৈ ঠেলি দি ছুপাৰ পাৱাৰ হ'ব খোজা চীনৰ এই অভিসন্ধি পোহৰলৈ আহিছে। চীনৰ ওপৰত খৰ্গহস্ত হৈ আছে বিশ্ববাসী। জাৰ্মানীয়েও চীনৰ পৰা বিচাৰিছে ক্ষতিপূৰণ। এই সময়ত চীনক এসেকা দিয়াৰ স্বাৰ্থত প্ৰায়বোৰ দেশেই আমেৰিকাৰ পক্ষ লোৱাটো স্বাভাৱিক। তেনেস্থলত এই বৃহৎ মিত্ৰ শক্তিৰ সন্মুখত চীনা বাহিনীৰ কি অৱস্থা হ'ব সেয়া সহজেই অনুমেয়। বৰ্তমান সময়ত চলি থকা ঘৃণা আৰু বিদ্বেষৰ চুনামীয়ে অস্থিৰ কৰি তুলিছে সমগ্ৰ বিশ্বৰ আৰ্থসামাজিক পৰিৱেশ। এই বিষয়ত সৰব হৈ উঠিছে ৰাষ্ট্ৰসংঘ। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান আন্তৰিঅ' গুটেৰেছে সংযমী হ'বলৈ আহ্বান জনাইছে ৰাষ্ট্ৰনায়কসকলক। কেইদিনমানৰ ভিতৰতে স্পষ্ট হ'ব তৃতীয় বিশ্বযুদ্ধৰ ৰেৰূপ। মাথো সময়লৈ অপেক্ষা কৰিব লাগিব।